আমাৰ কুৱেশ্যনটো আছিলে যে ইয়াৰ মাত্ৰা কিমান। গতিকে মাত্ৰা আমি যেতিয়া উলিয়াবলৈ যাম তেতিয়াহ'লে আমি চাব লাগিব যে ঘাতটো আটাইতকৈ বেছি কিমান, ঘাত মানে অৰ্থাৎ ইয়াৰ পাৱাৰবিলাক কিমান। ইয়াত আছে 3, ইয়াত 2, ইয়াত একো নাই মানে কি আছে, ইয়াত 1 আছে বুলি আমি ধৰিব পাৰোঁ। গতিকে ইয়াত আটাইতকৈ সৰ্বোচ্চ ঘাত কিমান আছে, আটাইতকৈ বেছি 3। গতিকে মাত্ৰা কিমান হ'ব ইয়াৰ, মাত্ৰাটো আমি এতিয়া কিমান পাম তেতিয়াহ'লে 3। ঠিক একেদৰে ইয়াত আমি চলকৰ ওপৰত সৰ্বোচ্চ ঘাত কিমান আছে 2, গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 2। এইটো আমি চাব লাগিব। ইয়াত ওপৰত একো নাই মানে কি আছে 1 এটা আছে বুলি আমি ধৰিব লাগিব। গতিকে চলকৰ ওপৰত তেতিয়াহ'লে ঘাত কিমান আছে 1, গতিকে মাত্ৰা কিমান হ'ব 1। ইয়াত চলকেই নাই, গতিকে ইয়াত মাত্ৰা কিমান হ'ব, মাত্ৰা হ'ব 0। গতিকে আমি মাত্ৰা উলিয়াবলৈ হ'লে আমি মাত্ৰাটো যেতিয়া চাম তেতিয়া আমি সদায় চাম যে এই চলকবোৰৰ ওপৰত ঘাত কিমান আছে। গতিকে যিমানেই হাইষ্ট ঘাত থাকিব সেইটোৱে হ'ব মাত্ৰা। ইয়াত 3টো আটাইতকৈ বেছি ডাঙৰ, গতিকে 3টো হ'ব মাত্ৰা। ইয়াত 2 আছে, গতিকে ইয়াত 2 মাত্ৰা। ইয়াত একো নাই মানে 1 আছিলে, গতিকে 1। ইয়াততো চলকেই নাই, গতিকে মাত্ৰা কিমান হ'ব 2। এতিয়া আমাক ইয়াৰ কুৱেশ্যনটো সুধিছে যে এইবিলাক ৰৈখিক বহুপদ নে দ্বিঘাত বহুপদ নে ত্ৰিঘাত বহুপদ। এতিয়া আমি ৰৈখিক বহুপদ যদি হ'বলৈ হয় তেতিয়াহ'লে আমাৰ ইয়াৰ আমি ঘাতবোৰ চাব লাগিব যে সৰ্বোচ্চ ঘাত কিমান, অৰ্থাৎ মাত্ৰা কিমান। মাত্ৰা যদি 1 হয় তেতিয়াহ'লে এইটো হ'ব ৰৈখিক, যদি মাত্ৰা 2 হয় তেতিয়াহ'লে এইটো হ'ব দ্বিঘাত, যদি মাত্ৰা 3 হয় তেতিয়াহ'লে এইটো হ'ব ত্ৰিঘাত বহুপদ। এতিয়া আমি প্ৰথম কুৱেশ্যনটোত চাওঁ। প্ৰথমত আমি মাত্ৰা অৰ্থাৎ সৰ্বোচ্চ ঘাত কিমান আছে 2, গতিকে ইয়াত মাত্ৰা হ'ল 2, গতিকে যদি 2 মাত্ৰা হয় তেতিয়াহ'লে এইটো কি হ'ব বহুপদটো, এইটো হ'ব দ্বিঘাত বহুপদ, হ'ব দ্বিঘাত। ঠিক আছে। তাৰপিছতো আমি যদি চাওঁ ইয়াত কিমান আছে সৰ্বোচ্চ 3, গতিকে এইটো কিমান, এইটো কি হ'ব দ্বিঘাত হ'ল। ইয়াত আমি এতিয়া যদি চাওঁ আমি y ৰ ওপৰত সৰ্বোচ্চ ঘাত কিমান আছে 2, গতিকে এইটো কিমান হ'ব, এইটো হ'ব দ্বিঘাত। ইয়াত কিমান আছে x ৰ ওপৰত ঘাত একো নাই মানে কিমান আছে 1, গতিকে এইটো কি হ'ব ৰৈখিক। ঠিক আছে। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।